পুৰণি বৰ্ষক বিদায়, নতুন বছৰক আদৰণি। পুৰণি বৰ্ষক বিদায়, নতুন বছৰক আদৰণি। জীৱন মানে কেতিয়াবা সুখ, কেতিয়াবা দুখ। তাৰ মাজতে হাঁহি ধেমালিৰে পাৰ কৰিব লাগে জীৱনটো। পুৰণি বছৰটোক বিদায় আৰু নতুন বছৰক আদৰণি। এক কথাত ক'বলৈ গ'লে এতিয়া চৌদিশে পুৰণিক বিদায় দি নতুন আদৰাৰ ব্যাপক প্ৰস্তুতি। নতুন বছৰটোত আমি সকলোৱে সকলোৰে ভাল হোৱাটোৱেই বিচাৰোঁ, নহয় জানো? পুৰণাবোৰ পাহৰি নতুনক প্ৰাধান্য দিয়ক। জীৱনটো উপভোগ কৰিবলৈ লওক। 2025ৰ আপোনাৰ ৰিজলিউশ্যন কি? চাৰিওপিনে আনন্দই আনন্দ। লগতে নতুন বছৰটোত কেইটামান সংকল্প লোৱা হওক। কেতিয়াও কোনো ক্ষেত্ৰতে আনৰ লগত নিজক তুলনা নকৰিব। এনে কৰিলে কেতিয়াও জীৱনত আপুনি সুখী হ'ব নোৱাৰিব। আপোনাৰ যি আছে তাকেই লৈ সন্তুষ্টি লাভ কৰক। বৰ শান্তি পাব। আনৰ বেয়া নিবিচাৰিব। আনক লৈ কেতিয়াও সমালোচনা নকৰিব। আনৰ সমালোচনা কৰাতকৈ নিজক প্ৰাধান্য দিয়ক। নিজৰ কথা চিন্তা কৰক। নিজৰ পৰিয়ালক লৈ ব্যস্ত থাকক। সদায় মনটো ফূৰ্তিৰে ভৰাই ৰাখক। দেখিব মন ভাল মানে চাৰিওফালে আনন্দই আনন্দ, সুখৰ পৰিৱেশ। মন ভাল থাকিলে দেহাও ভালে থাকিব। আগতে যদি কেতিয়াও কৰা নাই, এই বছৰটোক কৰক। এই বছৰটোত নিজৰ শৰীৰটোক গুৰুত্ব দিয়ক। এঘণ্টা সময় হ'লেও ব্যায়াম কৰক, শৰীৰ চৰ্চা কৰক। আপুনি দেখিব আপোনাৰ দেহৰ লগতে মন মগজু পাতল হৈ থাকিব, সতেজ অনুভৱ কৰিব। সমস্যা আহিব আৰু যাব, সেইবুলি সমস্যাক লৈ ব্যস্ত হৈ নাথাকিব। পৰিয়ালৰ লগত সময় দিয়ক। পৰিয়ালৰ সৈতে একেলগে বহক, খেল ধেমালি কৰক, হাঁহি ফূৰ্তি কৰক। লগতে নতুন নতুন ঠাই ফুৰিবলৈ যাওক। চাব আপুনি সুখী হ'ব। নতুন বছৰত আপুনি কিতাপ পঢ়িবলৈ লওক। ইয়াৰ লগতে ভগৱানক কেতিয়াও নেৰিব। তেওঁৰ ওপৰত সদায় বিশ্বাস ৰাখিব। নতুন বছৰটোত সকলোৱে ভালে থাকক, কুশলে থাকক। তাৰ কামনাৰে পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা সকলোলৈকে। নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এনি।